চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গানে লৈ আহিছো আজি পুৱাৰ প্ৰথম দুখবৰ আৰু কেইটামান মুহূৰ্তৰ পাছতে বিৰল মহাজাগতিক পৰিঘটনাৰ এক বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পাব বিশ্ববাসী আৰু বিভিন্ন প্ৰান্তত 2 মিনিটৰ কাৰণে অন্ধকাৰ হৈ পৰিব কাৰণ কিয়নো আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু বিশ্বৰ বহুকেইখন প্ৰান্তত বহুকেইখন ৰাষ্ট্ৰত 2 মিনিটৰ বাবে 2 মিনিটতকৈ অধিক সময়ৰ বাবে অন্ধকাৰ হৈ যাব কিয়নো চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব সূৰ্যক অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিৱীত নপৰিব আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত কিছু সময় পিছতে অন্ধকাৰত ডুব যাব বিশ্বৰ বিভিন্ন প্ৰান্ত আকাশত দেখিবলৈ পাব এক বিৰল দৃশ্য এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব বিশ্বৰ বিভিন্ন প্ৰান্ত দেখিবলৈ পাব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ ক্ষমা কৰিব আৰু সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰব এই বিৰল মহাজাগতিক পৰিঘটনাৰ গ্ৰীনলেণ্ড আইচলেণ্ড উত্তৰ স্পেইন পৰ্তুগালৰ উত্তৰ পূব অংশ উত্তৰ ৰাছিয়াৰ কিছু অংশ উত্তৰ আটলান্টিক মহাসাগৰৰ ওপৰত দৃশ্যমান হ'ব এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু বৰ্তমান সেই যি বিৰল মহাজাগতিক পৰিঘটনাৰ কাৰণে সকলো উৎকণ্ঠা ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 2 মিনিটতকৈ অধিক সময় এনেধৰণে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব আৰু গ্ৰীনলেণ্ডৰ পৰা আটলান্টিক হৈ স্পেইনত যিহেতু বৰ্তমান সকলো ৰৈ থকা দেখিবলৈ পোৱা গৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বাবে এক বিৰল মহাজাগতিক পৰিঘটনা আৰু এইটো বৰ্ষৰ অৰ্থাৎ 2026 বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ যদিও ভাৰতত দৃশ্যমান নহয় এই সূৰ্যগ্ৰহণ যিহেতু জ্যোতিষাস্ত্ৰৰ জনোৱা হৈছে যে ভাৰতত দৃশ্যমান নহয় কিন্তু তাৰ পৰিৱৰ্তে বিশ্বৰ আন প্ৰান্ত যেনে গ্ৰীনলেণ্ড আইচলেণ্ড উত্তৰ স্পেইন পৰ্তুগালৰ উত্তৰ পূব অংশ উত্তৰ ৰাছিয়াৰ কিছু অংশ উত্তৰ আটলান্টিক মহাসাগৰৰ ওপৰত দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ প্ৰায় 2 মিনিট 28 ছেকেণ্ড সময় জুৰি দৃশ্যমান হ'ব এই গ্ৰহণ আৰু গ্ৰীনলেণ্ডৰ পৰা আটলান্টিক হৈ স্পেইনত সূৰ্যাস্তৰ সময়ত এই মহাজাগতিক দৃশ্যৰ অন্ত পৰিব প্ৰায় 2 মিনিটতকৈ অধিক সময় সূৰ্যক ঢাকি ৰাখিব চন্দ্ৰই অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ নিদিব চন্দ্ৰই আৰু এই বৰ্ষৰ শেষৰটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু যিহেতু এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব বিশ্বৰ বিভিন্ন প্ৰান্ত যদিও ভাৰতত দৃশ্যমান নহয় এই বিৰল মহাজাগতিক পৰিঘটনাৰ এই সূৰ্যগ্ৰহণ কিন্তু তাৰ পৰিৱৰ্তে বিশ্বৰ আন প্ৰান্তত দেখিবলৈ পোৱা যাব এই মহাজাগতিক পৰিঘটনা আৰু তাৰ কাৰণে প্ৰতিগৰাকী বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী লোক সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 2 মিনিট 28 ছেকেণ্ডৰ কাৰণে অন্ধকাৰচ্ছন্ন হৈ পৰিব বিশ্বৰ বিভিন্ন প্ৰান্ত আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আজি বিশ্বত এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব প্ৰতিগৰাকী লোক কিয়নো আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ক্ষমা কৰিব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ যিহেতু এইটো বৰ্ষৰ অৰ্থাৎ 2026 বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ আৰু তাৰ কাৰণে প্ৰতিগৰাকী লোক উৎকণ্ঠা ৰৈ থকা দেখিবলৈ পোৱা গৈছে যদিও ভাৰতত এয়া দৃশ্যমান নহয় কিন্তু ভাৰতবাসী কিন্তু আন এক দৃশ্য দেখিবলৈ পাব সেয়া হৈছে উল্কাৰ বৰষুণ 2026 বৰ্ষৰ 12 আগষ্ট আৰু 13 আগষ্টত হ'ব উল্কাৰ বৰষুণ নিশাৰ ভাগত উল্কাৰ বৰষুণ হ'ব সেয়াও এক বিৰল মহাজাগতিক পৰিঘটনা আৰু তাৰ সাক্ষী হ'ব ভাৰতবাসী যদিও আজি সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব নোৱাৰে ভাৰতবাসী বিশ্বৰ আন প্ৰান্তত সেয়া দেখিবলৈ পোৱা যাব বিশ্বৰ গ্ৰীনলেণ্ড আইচলেণ্ড উত্তৰ স্পেইন পৰ্তুগালৰ উত্তৰ পূব অংশ উত্তৰ ৰাছিয়াৰ কিছু অংশ উত্তৰ আটলান্টিক মহাসাগৰৰ ওপৰত দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ সেয়াহে দেখিবলৈ পাব সেই সকল লোকেহে দেখিবলৈ পাব আৰু তাৰ মাজতে কিন্তু ক'ব লাগিব যে ভাৰতবাসী আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সন্মুখীন বিশ্ব সাক্ষী হ'ব সেয়া হৈছে নিশাৰ ভাগত আজি উল্কা বৰষুণৰ সম্ভাৱনা আছে আজিৰ নিশাৰ ভাগত অৰ্থাৎ আজি আৰু কাইলৈ নিশাৰ ভাগত উল্কা বৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু যেহেতু সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু সেই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ লগতে উল্কা বৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কিছু সময়ৰ পিছতে প্ৰায় 2 মিনিট 28 ছেকেণ্ডৰ বাবে অন্ধকাৰচ্ছন্ন হৈ পৰিব বিশ্বৰ বিভিন্ন প্ৰান্ত গ্ৰীনলেণ্ড আইচলেণ্ডকে ধৰি প্ৰায় বহুকেইটা অঞ্চল বহুকেইখন ৰাষ্ট্ৰ
অন্ধকাৰ হৈ পৰিব, কিয়নো আজি এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব বিশ্ববাসী, যিহেতু আজি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, আৰু এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত যি চন্দ্ৰ, সেই চন্দ্ৰ দিনৰ ভাগতেই চন্দ্ৰই সূৰ্যক আৱৰি ধৰিব, আৰু যাৰ কাৰণে 2 মিনিট 28 ছেকেণ্ডৰ কাৰণে সমগ্ৰ সেই যি বিশ্বৰ সেইসমূহ প্ৰান্ত, সেই প্ৰান্তসমূহ অন্ধকাৰ হৈ পৰিব, অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ নিদিব, আৰু যাৰ কাৰণে অন্ধকাৰ হৈ পৰিব। আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো, প্ৰায় 2 মিনিট 28 ছেকেণ্ডৰ কাৰণে অন্ধকাৰচ্ছন্ন হৈ পৰিব বিশ্বৰ বহুকেইটা প্ৰান্ত, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইনকে ধৰি বহুকেইটা প্ৰান্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, এনেধৰণৰ বিভিন্ন প্ৰান্তত অন্ধকাৰচ্ছন্ন হৈ পৰিব। আৰু ইতিমধ্যে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে, সকলো সেই বিৰল মহাজাগতিক পৰিঘটনা চাবৰ কাৰণে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে। যদিও ভাৰতত এই দৃশ্যমান নহয়, ভাৰতত এই বিৰল মহাজাগতিক পৰিঘটনা দৃশ্যমান নহয়, অৰ্থাৎ ভাৰতত সূৰ্যগ্ৰহণ নালাগে, সেয়া আপোনালোকে হয়তো ভাৰতবাসীয়ে দেখিবলৈ নাপাব, কিন্তু বিশ্বৰ আন আন প্ৰান্তত দেখিবলৈ পাব সেই লোকসকলে। কিন্তু তাৰ মাজতে ক'ব লাগিব, ভাৰতবাসী আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সন্মুখীন সাক্ষী হ'ব, সেয়া হৈছে উল্কা বৰষুণ। ভাৰতৰ বিভিন্ন প্ৰান্তত আজি আৰু কাইলৈ নিশাৰ ভাগত উল্কা বৃষ্টি হোৱাৰ সম্ভাৱনা আছে। উল্কা বৃষ্টি হ'ব, সমগ্ৰ আকাশৰ পৰা উল্কা সৰি সৰি পৰিব তলত, আৰু সেয়া আপোনালোকে দেখিবলৈ পাব। কিন্তু তাৰ মাজতে আজিৰ দিনটো হৈছে আজিৰ দিনটো এই বৰ্ষৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ শেষৰটো দিন, যিহেতু 2026 বৰ্ষৰ, অৰ্থাৎ 2026 বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ, পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, আৰু কিছু সময়ৰ পিছতেই সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্ত অন্ধকাৰচ্ছন্ন হৈ পৰিব। আৰু তাৰ কাৰণে এতিয়া প্ৰতিগৰাকী সাজু হোৱা দেখিবলৈ পোৱা গৈছে, প্ৰতিগৰাকী লোক সাজু হোৱা দেখিবলৈ পোৱা গৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ চাবৰ কাৰণে। আমিও যদি সম্ভৱ হয় আমিও দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকৰ টাইম এটা দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ যদি কিছু দৃশ্যাংশ পাৰোঁ আমিও দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ভাৰতত এয়া দৃশ্যমান নহ'ব, ভাৰতৰ ক'তো দৃশ্যমান নহয় পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। ইউৰোপৰ দেশসমূহতে দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ, আৰু বৰ্তমান ক'ত ক'ত হ'ব আমি সেয়া জনাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। পুনৰ আমি জনাবলৈ বিচাৰিছোঁ, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইন, পৰ্তুগালৰ উত্তৰ পূব অংশ, উত্তৰ ৰাছিয়াৰ কিছু অংশ, উত্তৰ আটলাণ্টিক মহাসাগৰৰ ওপৰত দৃশ্যমান হ'ব এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, আৰু প্ৰায় 2 মিনিট 28 ছেকেণ্ড সময় জুৰি দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। অৰ্থাৎ সেই সময়খিনিত সেইসমূহ যি প্ৰান্ত, অৰ্থাৎ সেইসমূহ যি দেশ সম্পূৰ্ণ অন্ধকাৰচ্ছন্ন হৈ পৰিব, কিয়নো সূৰ্যৰ যি পোহৰ, সেই সূৰ্য পোহৰ পৃথিৱীত পৰিব নোৱাৰিব। দিনৰ ভাগতে চন্দ্ৰ সূৰ্যৰ সন্মুখত আহিব, অৰ্থাৎ দিনৰ ভাগত সূৰ্যৰ সন্মুখত চন্দ্ৰ আহিব, আৰু সেই চন্দ্ৰ অহাৰ লগে লগে সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিব। আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ, আৰু কিছু সময়ৰ পিছতে বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব বিশ্বৰ বহুকেইটা প্ৰান্ত, আৰু যাৰ কাৰণে প্ৰতিগৰাকী সাজু হোৱা দেখিবলৈ পোৱা গৈছে।